এতিয়াই আৰু অভিনয় তাকে অভিনয় বুলি কয় মোৰ পটকে মনত পৰি গ'ল মই এই অলপতে সুধিছোঁ মানে দিনটোৰ ভিতৰতে ৰজা হয় ৰাতিৰ বাবে আৰু কথা এটা আছে ৰাতি হ'লে ৰাজাৰাণী দিনত হ'লে আৰু একো নাই আৰু নাটকত আমি দিনত হ'লে ৰাজাৰাণী ৰাতি হ'লে গাঁৱৰ ভাওনাত বেছিকৈ দেখা আমি তেনেকুৱাই কোনোবা এজন কোটিপতি মানুহ এতিয়া অলপ পাছত মই কোটিপতি হৈ যাম য'ত ভাল হ'লে মই কোটিপতি কিন্তু এতিয়াই আৰু অভিনয় 64 কলাৰ শ্ৰেষ্ঠ কলা অভিনয় আৰু অভিনয়ৰ লগত জড়িত হৈ আপুনি কেনেকুৱা অনুভৱ কৰে আপুনি হেঙুলৰ মঞ্চত লগ পাইছিলে তেতিয়াই আকৌ এতিয়া লগ ধাৰাবাহিকতা মোৰ এতিয়া বৰ্তমান ভাইমন থিয়েটাৰ 30 বছৰ সম্পূৰ্ণ কৰি 30 বছৰ সম্পূৰ্ণ থিয়েটাৰ মঞ্চৰ লগত 30 বছৰ মানে মোবাইল থিয়েটাৰত মানে ভাইমনৰ 30 বছৰ তাৰ আগতে 5 বছৰ ধৰি 35-36 বছৰ থিয়েটাৰৰ লগতে জড়িত তেতিয়া এনেকৈ চলি আছে গোটেই জীৱন আপুনি থিয়েটাৰক দি দিছোঁ আৰু নাটকে ক'ব পাৰি নাটকে আৰু কৰি যাব চাগে কৰি যাম যেতিয়ালৈকে দেখাই টানে ৰাইজে বিচাৰে এইটো কি বুলি ভাবে ৰাইজৰ আশীৰ্বাদ থাকিব ৰাইজৰ আশীৰ্বাদ আছে নটৰাজৰ আশীৰ্বাদ আমি নটৰাজক তেখেতক প্ৰাৰ্থনা কৰি আমি মঞ্চত উঠোঁ তাৰমানে এক প্ৰকাৰৰ মেডিচিন নেকি যে থিয়েটাৰ কৰি থাকিলে আপুনি সুস্থ হ'ব মই এতিয়া 50 বছৰীয়া বাহ গতিকে নটৰাজৰ আশীৰ্বাদ 30 বছৰ দিছে আপুনি তাৰ আগতো আপুনি নাটক কৰিছোঁ MSR নাটক কৰিছোঁ হয় সেয়াই ৰাতিপুৱা এই নাটক শেষ হৈ যায় সন্ধিয়া নাটক হয় দিনটোৰ ব্যস্ততা কেনেকুৱা হয় আপোনাৰ দিনটোৰ ব্যস্ততা মানে কি আমাক আৰু ৰুমত থাকিব দিয়ে যি ঠাইত যাওঁ আমি 3 দিনৰ মূৰে আমি গৈ থাকোঁ তাতে ক'ৰবাত মানুহৰ ঘৰত দিয়ে ক'ৰবাত গেষ্ট হাউচ দিয়ে ক'ৰবাত হোটেল দিয়ে তেনেকৈ দিনটো তেনেকৈ নিজৰ শুই উঠি মেলি চাহ তাহ খাই নিজে অলপ কোনোবাই আমি বনাই মেলি খাওঁ বনাই মেলি সেই তেনেকৈ 2টামান বাজি যায় তাৰপিছত অকণমান ৰেষ্ট লৈ নাটকলৈ আহোঁ আকৌ নাটকৰ ব্যস্ততা তেনেকৈ দিনটো গৈ থাকে আৰু কেতিয়াবা ক্ৰিকেট খেলোঁ মাজে সময়ে